গুড আফটাৰনুন গাইজ আৰু আজি বহুত বেছি গৰম আৰু ভাবিলোঁ দোকানত এক পাক যাওঁ এতিয়া কাম চাম চব শেষ কৰি আহিলোঁ ফাইনেলি এয়া গাইজ দেখিছেনে আপোনালোকে ফটো দিলোঁ দিয়ক গাইজ আৰু চাওক পৰিৱেশটো খুব ধুনীয়া এইটো হ'ল লবাৰ বাগান আৰু এইপিনে আছে বাঁহ গছ খুব ধুনীয়া এইখিনি জেগা ঠাণ্ডা ঠাণ্ডা জেগা আৰু গাইজ কেইদিনমান আগতে আমি গৈছিলোঁ কাজিৰঙা আপোনালোকে ভিডিঅ'টোত গমেই পাইছে কাজিৰঙাত যাওঁতে আমাৰ কিমাননো খৰচ হ'ল কিমান টকা খৰচ হ'ল ৰুম ভাড়া কিমান গ'ল আৰু আমি তাতেনো কি খালোঁ আৰু কিমান টকানো খৰচ হ'ল গোটেইখিনি আজি আপোনালোকক ক'ম আৰু যিসকলে কাজিৰঙাত এতিয়ালৈকে যোৱা নাই তেওঁলোকৰ কাৰণে আজি ভিডিঅ'টো আৰু যিসকলে কাজিৰঙাত গৈছে তেওঁলোকক বাদ দিছোঁ আৰু যিসকলে কাজিৰঙাত যাম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ'টো খুব বেছি ইণ্টাৰেষ্টিং আৰু গোটেইখিনি আজি ক'ম আপোনালোকক কি লাগিব কি নালাগিব গোটেইখিনি আপোনালোকক ক'ম আজি কাজিৰঙাত গ'লে কি লাগে কি নালাগে আৰু তাতে কি দেখা পায় কি নাপায় গোটেইখিনি ক'ম আৰু আপোনালোককতো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব ধুনীয়াকৈ প্ৰথম কথাটো হ'ল আমি দুজন গৈছিলোঁ কাজিৰঙাত আৰু কাজিৰঙাত যাওঁতে আমি পাৰ্চনেল নিজৰ বাইক লৈছিলোঁ RS200 বাইকখন লৈ গৈছিলোঁ আৰু সেইখন বাইকত আমাৰ প্ৰায় গৈছে 2000 টকা অহা যোৱা তেল আৰু তাত গৈছে ধৰিলোঁ আমি 2000 টকা গৈছে তাত আপোনালোকে প্লাছ কৰক 2000 টকা গৈছে তাৰপিছত আমি ৰাস্তাত কিবা খালোঁ তাতে গ'ল দিয়ক 50 টকা তাৰপিছত কাজিৰঙা গৈ পালোঁ গৈ পাই আমি ৰুম এটা আগতে বুকিং কৰিছিলোঁ সেইটোত লৈছে 1000 টকা ৰুম ভাড়া হয় তাতে ৰুমটো বেয়া নহয় ভালেই আৰু ৰুমটো আকৌ বনাই আছে ধুনীয়াকৈ বনাই আছে নেক্সট টাইম গ'লে আৰু ধুনীয়া হ'ব ৰুমটো তথাপিতো আমাৰ দুজন মানুহ 1000 টকা লৈছে এখনেই পালেং কিন্তু পালেংখন ডাঙৰ আছিলে 4জন থাকিব পাৰে সেইখন পালেঙত কিন্তু আমি দুজনে গৈছোঁ যেতিয়া দুজনে সেইখন পালেঙত থাকিছোঁ তাত লৈছে 1000 টকা আৰু আমি ভাত খালোঁ 4 ৰোজ মানে আজি গৈছোঁ যেনিবা আজি গৈ আবেলি খাইছোঁ 1 ৰোজ ৰাতি খাইছোঁ 1 ৰোজ মানে 2 ৰোজ খালোঁ কিন্তু দুজন মানুহ ন 4 ৰোজ হৈ গৈছে আমাৰ মানে নিৰামিষে খাইছোঁ মাংস খালে আৰু গ'লো হয় নিৰামিষত আপোনাৰ একবাৰত 100 টকাকৈ নিৰামিষত আমাৰ গৈছে 400 টকা আৰু ৰুম ভাড়া আৰু খোৱা লোৱাই গৈছে আমাৰ 1400 টকা গৈছে আমাৰ তাত আৰু তাৰপিছত আমি নেক্সট দিনাখন প্ৰথম দিনাই গৈছোঁ হেৰি যেতিয়া আমি গাড়ী যেতিয়া কাজিৰঙাত যেতিয়া আমি সোমাম তেতিয়া এণ্ট্ৰি কৰাৰ কাৰণে লৈছে আমাৰ 640 টকা দুজনত এণ্ট্ৰি কৰাৰ কাৰণে তাৰপিছত আৰু যে কি গাড়ীখন যেতিয়া আমি গাড়ীখনত যাম তেতিয়া লৈছে আমাক বুকিং কৰোঁতে লৈছে 1600 টকা কিমান গ'ল আমাৰ এইফালে আপোনাৰ 1600 17 18 19 20 21 22 2340 টকা গাড়ী ভাড়াত গ'ল 2340 টকা আৰু কিবা খাইছোঁ এনেকৈ আৰু বাকী বিশেষ একো নাই আৰু ড্ৰাইভাৰবিলাকে সম্পূৰ্ণ ধুনীয়াকৈ বুজাই দিব ড্ৰাইভাৰবিলাকৰ মানে JSP যিটো গাড়ীৰ ড্ৰাইভাৰ তেওঁলোকৰ পূৰা ট্ৰেইনিং থাকে যদি দাদাহঁতক সোধোঁ আমি এইটো কি চৰাই দাদা কৈ দিলে ধুনীয়াকৈ কৈ দিয়ে এইটো কি চৰাই এইটো কি হয় মানে তেওঁলোকৰ ট্ৰেইনিং কৰাই পেলাইহে তেওঁলোকক সেই গাড়ীখন চলাব দিয়ে মানে তাৰপিছত আমি কি দেখিলোঁ মানে ক'বলৈ গ'লে গড় দেখিছোঁ হৰিণ দেখিছোঁ আৰু এইফালে চৰাই চিৰিকটি কিছুমান দেখিছোঁ আৰু কাছু দেখিছোঁ কিন্তু বাঘ চাক এইবিলাক দেখা নাই আৰু এইবিলাকেই দেখিছোঁ বাকী ভাগ্য লাগিব আমি যদি এসপ্তাহ থাকিলোঁ হয় যদি এসপ্তাহ আমি তাতে গ'লোঁ হৈ চাবলৈ কিন্তু বেলেগ বস্তু দেখা পালোঁ হয় কিন্তু আমাৰ একদিন চাইছোঁ মাত্ৰ একবাৰেই চাইছোঁ তাৰপিছত এনেকৈ উভতি আহিলোঁ আৰু গাইজ তো আপোনালোকে হিচাপ কৰক কিমান হৈছে কিমান যোৱা নাই আৰু খোৱাটো আপোনাৰ লগত ডিপেণ্ডছ হ'ব আপুনি বা কি খায় কি নাখায় যদি মাছে মাংসই খায় আপুনি যদি দোকানত গৈ পেলাই যদি চাওমিন খায় এইবিলাক খৰচ কৰিলে আপোনালোকৰ বেছি যাব কিন্তু থকা খোৱা লোৱাৰ কাৰণে টেনশ্যন নাই কাজিৰঙাত তাতে থকা জেগা আছে তো সেয়াই আৰু তো যিসকলে যাম বুলি ভাবিছে যাব ধুনীয়াকৈ যদি টকা আছে যাব ধুনীয়াকৈ বাহিৰত গ'লেতো আৰু টকা লাগিবই তো বন্ধুসকল তো যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এটা দিব নহ'লে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ বাই বাই